ইতিমধ্যে সকলো অৱগত যে আমাৰ এই ৰাভা অসমৰ বাহিৰৰ ৰাভা মানুহসমূহৰ যি সামাজিক অৰ্থনৈতিক আদি উন্নয়নৰ কাৰণে যে ডেভেলপমেণ্ট কাউন্সিল বিচাৰি ইতিমধ্যে 2013 চনৰ পৰা গণতান্ত্ৰিক আন্দোলন প্ৰতিষ্ঠিত হৈ আহিছিল। গতিকে মই আজি এই প্ৰাৰ্থনা নিশ্চয় ক'ব লাগিব যে যিসকল পৰাশয় ব্যক্তিয়ে এই ডেভেলপমেণ্ট কাউন্সিল ডিমাণ্ড কমিটিখন গঠন কৰিছিল সেইসকল পুৰণা ব্যক্তিসকল মই আজি এই সভাৰ জৰিয়তে তেওঁলোকক ধন্যবাদ তেওঁলোকক জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আমি নিশ্চয় ক'ব লাগিব যে ৰাভা ভাষাখনক ভাৰতীয় সংবিধানৰ গণ্ডিভুক্ত অন্তৰ্ভুক্তিৰ কাৰণে আমি বিভিন্ন সময়ত গণতান্ত্ৰিক আন্দোলন প্ৰতিষ্ঠা কৰি আহিছিলোঁ। তাৰ কাৰণে নিশ্চয় আমাৰ চাৰ্কেল অফিচ ডিচি অফিচ আদি কৰি আমি অসমৰ বিধানসভাৰ মৰ্যাদা আমি বিভিন্ন সময়ত আমি গণতান্ত্ৰিক আন্দোলন প্ৰতিষ্ঠা কৰি আহিছিলোঁ আৰু তেতিয়াই আমাৰ সেই দাবীসমূহৰ লগতে আমাৰ ৰাভা অসমৰ বাহিৰৰ ৰাভা মানুহ মানে যি উন্নয়ন পৰিষদ লাগে সেইটো ডিমাণ্ড আছিল আমাৰ। তাৰ লগে লগে আমাৰ ভাষাৰ কথা আছিল। গতিকে এই অকল সেইটোৱে নহয় যে আমি দিল্লীৰ মজিয়াতো ইতিমধ্যে গম পাই যে আপোনালোকে সেই 2023 2024 2025 আৰু 2026 চনতো আমি দিল্লী যন্ত্ৰ মন্ত্ৰৰ যেতিয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিলোঁ তেতিয়া আমাৰ সেই দাবীসমূহ সমলিত আমি দি আহিছিল। আৰু সেই কথাক লৈয়ে অসম চৰকাৰে ইতিমধ্যে যোৱা 2025 যে 22 জুন তাৰিখে এটা কেবিনেট অনুমোদন জনাইছিল সিদ্ধান্ত জনাইছিল। তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেই কথাক লৈয়ে ইতিমধ্যে এই 2026 যোৱা 13 মাৰ্চ তাৰিখে যে এটা নটিফিকেশ্যন জাৰি কৰিলে। গতিকে তাৰ কাৰণে আমি অসম চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আমাৰ ভৈয়াম জনজাতি পৰিক্ৰমা কল্যাণ মন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুক আমি ধন্যবাদ জনাইছোঁ। তাৰ লগে লগে অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াক ধন্যবাদ জনাইছোঁ। তাৰ লগে লগে ৰাভা অসম সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আমি টংকেশ্বৰ ৰাভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ইতিমধ্যে ৰাভা অসম বাহিৰৰ কোৱাৰ লগে লগে ইয়াত ৰাভা অসম সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা সেই ৰাভা অসম কৰ্তৃপক্ষৰ ইয়াত নিশ্চয় সহযোগিতা আছে, তেওঁলোকৰ অনুমোদন আছে আৰু সেই কাৰণে সেইটো আজি হ'বলৈ পালে। আৰু মই নিশ্চয় ক'ব বিচাৰিছোঁ যে আমাৰ এই গণতান্ত্ৰিক আন্দোলনত ইতিমধ্যে আমাৰ নিখিলভাৱে ছাত্ৰ সন্থা, নিখিলভাৱে মূল পৰিষদ, খৰস্বচ্ছ দাবী কমিটি, আমাৰ ৰাভা সাহিত্য সভা, নিখিলভাৱে জাতীয় পৰিষদ বা আমাৰ সদৌ ৰাভা কৃষি সন্মিলন সদায় আমাৰ অলপ সহযোগ হৈ আহিছিল। তাৰ কাৰণে আমি সকলো মানে সেই কমিটিসমূহক বা জাতীয় সংগঠনসমূহক মই ধন্যবাদ তথা জ্ঞাপন কৰিছোঁ। গতিকে মই আশা কৰিম যে যিহেতু এতিয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকখনত এইখন এটা নটিফিকেশ্যন জাৰি কৰিছে, তাৰ কাৰণে নিশ্চয় আগত যে সেই বিধানসভা নিৰ্বাচন হ'ব সেই বিধানসভা নিৰ্বাচনত যাতে আমি অসম চৰকাৰক এটা সহযোগ কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয় আমাৰ আজিৰ এই কমিটিখনে হয়তো আগভাগ ল'ব। আৰু আকৌ মই জনাব বিচাৰিছোঁ যে আজি যে এই মুকুন্দ কোচ আদি কৰি আমাৰ চেয়াৰমেন ভাইচ চেয়াৰমেন আছে আমাৰ লক্ষী ৰাভা আৰু আন এগৰাকী ভাইচ চেয়াৰমেন আছে আমাৰ মদন ৰাভা। তাৰ লগতে ইয়াত 32 জনে এটা কমিটি গঠন কৰিছে। গতিকে মই সেই 32 জনীয়া কমিটি মই আশা কৰিম যে ৰাভা অসমৰ বাহিৰৰ যে ৰাভাসকলৰ আৰ্থসামাজিক বা শৈক্ষিক বা সামাজিক বা বিভিন্ন ক্ষেত্ৰত যাতে আমি আগবঢ়াই নিব পাৰোঁ, শিক্ষা দীক্ষাকে আদি কৰি যাতে আমি আগবঢ়াই নিব পাৰোঁ, যাতে আমাৰ উত্তৰণৰ কৰিব পাৰোঁ। ইয়াৰ জৰিয়তে মানে আশাৰ ধৰণে নোৱাৰিলেও আমি হয়তো এটা পৰ্যায়লৈকে নিশ্চয় আশা কৰিব পাৰিম। তাৰ কাৰণে নিশ্চয় অসম চৰকাৰে যদিওবাহে এতিয়া অধিসূচনা জাৰি হোৱাৰ হয়তো তেওঁলোকে ইয়াত পইচা পাতি হয়তো সহায় কৰিব নোৱাৰিব। হয়তো মই আশা কৰিম যে পৰৱৰ্তী সময়ত যেতিয়া নতুন চৰকাৰ হৈ আহে, নতুন চৰকাৰ হোৱালৈ নিশ্চয় আশা কৰিম যে তেওঁলোকে হয়তো আমাৰ ইয়াত পুঁজিকে আবণ্টন দিয়াৰ কাৰণে এইখন কমিটিক আমাৰ কাম কাজ চলাবলৈ সহযোগ কৰিব। গতিকে মই আশা কৰিম এইখন কমিটিকো মই আমাৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। গতিকে মোৰ পক্ষে ইমানতে সামৰণি মাৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।